নমস্কাৰ লুচেণ্ট টায়াৰ্ছলৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি 12 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো ডিছকাছ কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথমতে হ'ল লাৰ্ণিং টু লিভ উইথ ৱাটাৰ আৰু ইট কেম ইন দ্য নিউজ পেপাৰ ইণ্ডিয়ান এক্সপ্ৰেছ আৰু এইটো আৰ্টিকেল GS1 পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় অ'কে নাও যিহেতু আৰ্বান ফ্লাডৰ ওপৰত এইটো আৰ্টিকেল আহিছে ইয়াৰ আগতেও UPSC মেইনছত GS1ত 2018 চনতো আগতে আৰ্বান ফ্লাডৰ ইম্পেক্টৰ ওপৰত প্ৰশ্ন আহি গৈছে এই বছৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে নাও আৰ্বান ফ্লাড এতিয়া বাঢ়িবলৈ কেলৈ লৈছে আগতে এনেকুৱা আছিলে ইয়াৰ এটা ৰিজন হ'ল যে আমাৰ চিটিবোৰ কংক্ৰিটাইজেশ্যন হোৱাৰ লগালগ যিখিনি আমাৰ ইকুৱেফাৰ আছে যিখিনি ৱেটলেণ্ড আছে সেই এৰিয়াখিনিলৈকে পানীটো ওলাই যাব নোৱাৰে ঠিক আছে then due to corruption due to mismatch of the guidelines etc এইবোৰৰ কাৰণেও এগেইন আপোনাৰ যিহেতু এড্ৰেছ কৰা নাই ইছ্যুবোৰ সেইকাৰণে এই প্ৰব্লেমখিনি ফেচ কৰিব লগা হয় এতিয়াৰ যিখিনি ড্ৰেইনেজ কেপাচিটি আছে সেই ড্ৰেইনেজ কেপাচিটিখিনি যেতিয়া এক্সিড কৰে এতিয়াৰ যিবোৰ ড্ৰেইন আছে সেইবোৰৰ কেপাচিটি এক্সিড কৰে তেতিয়া আৰ্বান ফ্লাডৰ প্ৰব্লেমটো আৰু বেছি এক্সাৰবেট হয় ৰাইট নাও আগৰ সময়ত যিবোৰ ৰেইনফল হৈছিলে দীঘলীয়া সময়ৰ কাৰণে কম পৰিমাণে হৈছিলে নাও আজিকালি 1-2 ঘণ্টাৰ ভিতৰতে সিমানখিনি ভলিউমৰ ৰেইনফল হয় ঠিক আছে আৰু আমাৰ ড্ৰেইনেজৰ যিটো কেপাচিটি তাতকৈ কম হয় সেইটো কাৰণে আৰ্বান ফ্লাডৰ ইনচিডেণ্ট লাহে লাহে আজিকালি বাঢ়ি গৈছে অ'কে নাও এইটোৰ লগতে IPCC ৰিপৰ্টত দেখা পোৱা গৈছে যে ডিউ টু ডিফাৰেণ্ট ইম্পেক্ট ক্লাইমেট চেঞ্জৰ কাৰণে হ'ব পাৰে যে এনেকুৱা ধৰণৰ হেভি প্ৰেচিপিটেশ্যনৰ ইনচিডেণ্ট লাহে লাহে বাঢ়ি গৈ আছে যদি আমি আৰ্বান চিটি হিচাপে গুৱাহাটীত কনচিডাৰ কৰোঁ যে গুৱাহাটীত ফ্লাড হ'লে আমাৰ যিটো অৱস্থা হয় তাৰে ইছ্যু কি হয় প্ৰব্লেমবোৰ কি হয় কেনেকৈ এড্ৰেছ কৰিব যায় প্ৰব্লেমটো হ'ল এটা যে গুৱাহাটী ইজ অলছ' ন'ন এজ দ্য বাউল চিটি ঠিক আছে বাতিৰ নিচিনা এটা ইয়াৰ টেৰেইনখিনি হয় হিলি টেৰেইন বাট অকণমান বাউলৰ নিচিনা হয় অ'কে তো চাৰিওপিনৰ পৰা যেতিয়া গোটেইখিনি ৱাটাৰ নামি আহিব তো সেইকাৰণে তলৰ প্লেইন এৰিয়াখিনিত ৱাটাৰখিনি লকিং হৈ যায় অ'কে নাও নেক্সটটো হ'ল গুৱাহাটীৰ কিছুমান ৱেটলেণ্ড যেনেকৈ আপোনাৰ দীপৰ বিল জালুকবাৰী পিনে অ'কে দেন নাৰেংগীৰ পিনে আপোনাৰ নাৰেংগী পিনৰ শিলহাকো তাতো যিহেতু বহুতখিনি কংক্ৰিটাইজেশ্যন হৈছে ৱেটলেণ্ডলৈকে পানীখিনি ওলাই যাব নোৱাৰে অ'কে তো তাৰ কাৰণে ৰিচেণ্টলি ইম্পৰ্টেণ্ট ফৰ মেইনছ মিছন ফ্লাড ফ্ৰী গুৱাহাটী ইনিচিয়েটিভ অ'কে তো ৱাটাৰ বডি এক্ট 2008ৰ ইমপ্লিমেণ্টেশ্যনৰ আণ্ডাৰত ইয়াৰে যিখিনি ষ্টৰ্ম ৱাটাৰ আছে তেওঁলোকে মানে ৱাটাৰ বডিজ কনষ্ট্ৰাক্টিং অল্টাৰনেট ষ্টৰ্ম ৱাটাৰ ড্ৰেইনছ যিখিনি ষ্টৰ্ম ৱাটাৰ থাকে এক্সট্ৰা ৱাটাৰ থাকে সেইখিনি ড্ৰেইনেজৰ কাৰণে এক্সট্ৰাকৈ ৱাটাৰ বডি কনষ্ট্ৰাকশ্যনৰ কাৰণে অ'কে ইয়াৰ লগতে GMD অলছ' ইনষ্টল 18 অট'মেটিক ৱেডাৰ ষ্টেচনছ নাও ফাৰ্ষ্ট পাৰ্টটো আছিলে প্ৰব্লেমখিনি আৰু এই পাৰ্টটো আপোনালোকে চলিউশ্যন হিচাপে ইনক্লুড কৰিব পাৰিব প্ৰব্লেম কি আছিলে একটো হ'ল যে কংক্ৰিটাইজেশ্যন ছেকেণ্ডটো হ'ল কৰাপশ্যন আৰু যিখিনি গাইডলাইনখিনি ফ'ল' নকৰাৰ কাৰণে থাৰ্ডটো হ'ল যিখিনি ড্ৰেইনেজ কেপাচিটি হয় আমাৰ ড্ৰেইনেজৰ সেইখিনি কম্পেয়াৰটিভলি কম হয় আজিকালি যোনখিনি বৰষুণ আহে ফ'ৰ্থটো হ'ল ক্লাইমেট চেঞ্জৰ কাৰণে যিখিনি ইনচিডেণ্ট বাঢ়ি গৈছে তাৰ কাৰণে ফ্ৰিকুৱেণ্ট আৰ্বান ফ্লাডিং হ'বলৈ আৰম্ভ কৰিছে আৰু এইকেইটা হ'ল কেইটামান চলিউশ্যনৰ পাৰ্ট অ'কে চ' দিছ ইজ ইম্পৰ্টেণ্ট ফৰ GS1 পেপাৰ নেক্সট ওৱান ইজ দ্য চাৰধাম ৰোড ডিবেট নাও আমি এইটো এগেইন ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা লোৱা হৈছে ইট ইজ ইম্পৰ্টেণ্ট ফৰ GS1 পেপাৰ কালচাৰ আণ্ডাৰটো ইম্পৰ্টেণ্ট হয় দেন নেক্সট ইয়াৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় 2022 প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় নাও চাৰধাম প্ৰজেক্টটো দ্য চাৰধাম পৰিয়োজনা কি হয় আণ্ডাৰ দ্য চাৰধাম পৰিয়োজনা aims to improve the connectivity to the Sardham pilgrimage center. Now সেই চাৰধাম কি হয় চাৰধাম এটা হ'ল বদ্ৰীনাথ এটা হ'ল কেদাৰনাথ এটা হ'ল গংগোত্ৰী আৰু এটা হ'ল যমুনোত্ৰী এটা হ'ল বদ্ৰীনাথ দেন নেক্সটটো হ'ল কেদাৰনাথ থাৰ্ডটো হ'ল গংগোত্ৰী আৰু ফ'ৰ্থটো হ'ল যমুনোত্ৰী অ'কে তো ইট ইজ অলমষ্ট 900 কিলোমিটাৰ হাইৱেজ কানেক্টিং দ্য পিলগ্ৰিমেজ চাইটছ অ'কে আৰু অলছ' আদাৰ দেন ৰিলিজিয়াছ অৰ পিলগ্ৰিমেজ চাইট ইয়াতে নেশ্যনেল ছিকিউৰিটি ইছ্যু এটাও আছে অ'কে বিকজ এই প্ৰজেক্টটো দিছ প্ৰজেক্ট কেন এক্ট এজ এ ষ্ট্ৰেটেজিক ফিডাৰ ৰোডছ ক'ত ইণ্ডিয়া চাইনা বৰ্ডাৰৰ যিখিনি এৰিয়া আছে তাতে ফিডাৰ ৰোড হিচাপে ইউজ কৰিব পৰা যাব নাও ইয়াতে ইছ্যু কি হৈ আছে ইয়াতে কিছুমান এনভাইৰমেণ্টেল ইছ্যু চলি আছে ডিফেন্স ভাৰ্চেছ এনভাইৰমেণ্ট ডিবেট কি হয়
বিকজ দিজ প্ৰজেক্ট ইয়াতে অলমষ্ট 690 হেক্টাৰ্ছ অফ ফৰেষ্ট এৰাউণ্ড 690 বেলেগ বেলেগ জেগাত আপোনাৰ ডাটাটো অকণ বেলেগ থাকিব পাৰে এৰাউণ্ড 690 হেক্টাৰ্ছ অফ ফৰেষ্ট উইথ 55,000 ট্ৰিজ সেইখিনি ইয়াত ডেষ্ট্ৰয় কৰা হ'ব অ'কে আৰু এষ্টিমেটেড এৰাউণ্ড 20 মিলিয়ন কিউবিক মিটাৰ্ছ অফ ছইল ইভাকুৱেট কৰা হ'ব নাও এইটোৰ পৰা এনভাইৰমেণ্টত নিগেটিভ ইম্পেক্ট পৰিব পাৰে অ'কে নাও এজ পাৰ ক্ৰিটিচিজিম ইয়াৰে যিখিনি ৱৰ্ক চলি আছে দ'জ আৰ উইদাউট ভেলিড পাৰ্মিশ্যন ইলিগেলি কৰা বুলি কোৱা হৈছে কিছু সময় আগৰ পৰা নেক্সটটো হ'ল আগৰ যিখিনি ক্লিয়াৰেঞ্চ আছে সেই ক্লিয়াৰেঞ্চখিনিৰ ওপৰতে এই কামখিনি চলি হৈছে নতুনকৈ ক্লিয়াৰেঞ্চ লোৱা হোৱা নাই লগতে ফল্ছ ডিক্লেৰেশ্যন লোৱা হৈছে য'ত কোৱা হৈছে যে এইবোৰ ইক' চেঞ্চিটিভ জ'নৰ আণ্ডাৰত নপৰে চ' দিজ আৰ হাউ দ্য ক্ৰিটিচিজিম য়েছ দিছ প্ৰজেক্ট ইজ ইম্পৰ্টেণ্ট আমাৰ পিলগ্ৰিমেজৰ কাৰণে টুৰিজিমৰ কাৰণে ডিফেন্সৰ কাৰণে এণ্ড নেশ্যনেল ছিকিউৰিটিৰ কাৰণে বাট এনভাইৰমেণ্টেলত ইয়াৰে কিছুমান ডেভেলপমেণ্ট ইম্পেক্ট পৰাৰ আশংকা কৰা হৈছে তো ইট ইজ ইম্পৰ্টেণ্ট ফৰ GS1 পেপাৰ আৰু অহা বছৰ প্ৰিলিমছৰ কাৰণে চাৰধাম কি হয় বদ্ৰীনাথ কেদাৰনাথ গংগোত্ৰী এণ্ড যমুনোত্ৰী আৰু ইয়াৰে যিটো নোডেল এজেঞ্চি হ'ল সেইটো হ'ল উত্তৰাখণ্ড ষ্টেট পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট দেন বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন আৰু নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড অ'কে এই তিনিটাই এই আণ্ডাৰত এই প্ৰজেক্টটো ইমপ্লিমেণ্ট হৈ আছে নেক্সট ইজ চিটিজ হাইজিন এণ্ড GMC চাওক একটো হাইজিনৰ ওপৰত গ'লে গুৱাহাটীৰ চিটিৰ ইছ্যু এটা হ'ল দুটা এটা হ'ল আমি সময় পায়ে থাকোঁ ছ'চিয়েল মিডিয়াত যে যিখিনি স্পিটিং কৰা হয় নতুনকৈ বনোৱা ব্ৰিজকেইখন স্পিটিং কৰি নষ্ট কৰিছে দেন আপোনাৰ জাবৰ জোঁথৰ যিখিনি প্ৰব্লেম হয় তাৰে ইছ্যু কিছুমান আছে ঠিক আছে ইয়াৰে ওপৰত কোৱা হৈছে যে আমাৰ যিখিনি হাইজিন আছে সেই হাইজিনখিনি মেইনটেইন কৰিবৰ কাৰণে ইট ইজ এ ৰেছপনচিবিলিটি অফ দ্য চিটিজেন এইখিনি আমাৰ দায়িত্ব হয় যে আমি এই হাইজিনটো মেইনটেইন কৰোঁ অ'কে বাট যদি কিছুমানে সেইখিনি মেইনটেইন কৰা নাই তেনেহ'লে সেইটোৰ পাব্লিক যিখিনি আমাৰ ইনফ্ৰা আছে সেইখিনি ডেষ্ট্ৰয় কৰা তেওঁলোকৰ অভিযোগ আহি পৰে সেইকাৰণে উই নিড কনষ্টেণ্ট মনিটৰিং এণ্ড কুইক এনফৰ্চমেণ্ট ইন ফৰ্ম অফ ফাইনছ এণ্ড ইভেন জেইল টাৰ্মছ তো যদি আপোনাৰ দলংখনত মানে পিকাই থৈ যায় লেতেৰা কৰি থৈ যায় সেইবোৰৰ কাৰণে ষ্ট্ৰিক্ট কিছুমান ফাইন হ'ব লাগে অ'কে তো ইয়াৰ কাৰণে পাব্লিক পাৰ্টিচিপেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ পাব্লিক এৱেৰ হ'লেহে বাকীবোৰ বাধা দিব পাৰিব আৰু লগতে কিছুমান টাফ বা ষ্ট্ৰিক্ট ল এণ্ড অৰ্ডাৰ থাকিব লাগিব চ' চিটিজ হাইজিন ইজ ইম্পৰ্টেণ্ট এইটো আমি ইয়াৰ আগতেও ডিছকাছ কৰিছোঁ জাবৰ জোঁথৰৰ যিখিনি প্ৰব্লেম আছে আৰু তাৰে সেইটোৰ প্ৰেক্ষাপটত ইট ইজ ইম্পৰ্টেণ্ট ফৰ দ্য GS5 পেপাৰ নেক্সট ইজ এগেইন আসামত আহিছে ইণ্ডিয়া লুকিং এট ইকুইটেবল এক্সেছ টু ফৰেইন মাৰ্কেটছ থ্ৰু FTA মানে হ'ল ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছ অ'কে ইণ্ডিয়াৰ ভালেকেইখন কাণ্ট্ৰিৰ লগত FTA আছে ইম্পৰ্টেণ্ট ফৰ GS3 অ'কে GS3 পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় নাও হোৱাট ইজ FTA আণ্ডাৰত কি হয় অ'কে আণ্ডাৰ দ্য FTA টু ট্ৰেডিং পাৰ্টনাৰ্ছ দুখন কাণ্ট্ৰিয়ে বা ট্ৰেডিং পাৰ্টনাৰে দে এলিমিনেট অৰ মিনিমাইজ দ্য কাষ্টম ডিউটিজ অৰ টেক্সেছ এটচেট্ৰা অ'কে আৰু ইয়াৰ ফলত কি হ'ব দ্য নৰ্মছ উইল বিকাম মোৰ লিবাৰেলাইজ আৰু ট্ৰেডৰ ভলিউমটো লাহে লাহে ইনক্ৰিজ হ'ব সময়ৰ লগত অ'কে আৰু FTA এটা ৰেচিপ্ৰকেল আৰু থ্ৰু FTA ৰেচিপ্ৰকেল আৰু ইকুইটেবল এক্সেছ দিয়া হয় টু দ্য ফৰেইন মাৰ্কেটছ হয় সেইটো কাৰণে দুইখন কাণ্ট্ৰিৰ কাৰণে সমানে সুবিধাজনক হয় অ'কে নাও FTA অহাৰ লগত আমাৰ FDI বাঢ়িব FDIৰ লগতে আমাৰ ট্ৰেড বাঢ়িব ট্ৰেডৰ ভলিউম বাঢ়িব আমাৰ যিখিনি ট্ৰেডৰ ডেফিচিট আছে সেইখিনি কিছু প্ৰব্লেম আমি এড্ৰেছ কৰিব পৰা যাব ঠিক আছে ত' দেয়াৰ ভেৰিয়াছ পজিটিভ নোটছ ফৰ FTA চ' দিছ ইজ ইম্পৰ্টেণ্ট ফৰ GS3 আহিব পাৰে কুৱেশ্যন যে হোৱাই FTA ইণ্ডিয়াৰ কাৰ লগত আছে হোৱাই দিছ ইম্পৰ্টেণ্ট আপোনাৰ ট্ৰেডৰ গ্ৰ'থৰ কাৰণে FDIৰ কাৰণে ইকনমিৰ কাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট নেক্সট ইজ সুপ্ৰিম কোৰ্ট টু হিয়াৰ প্লি এগেইনষ্ট UAPA FIRs UAPA মানে কি হয় আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট যিটো 1967 এক্ট আহিছিলে অ'কে ইট এইম দ্য প্ৰিভেনশ্যন অফ আনলফুল এক্টিভিটিজ এছ'চিয়েশ্যন ইন ইণ্ডিয়া ঠিক আছে এমেণ্ডেড ইন 2019 আণ্ডাৰ দ্য আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এমেণ্ডমেণ্ট বিল 2019 অ'কে তো ইয়াৰ আণ্ডাৰত ডিফাৰেণ্ট ইয়াৰ ভেৰিয়াছ প্ৰভিজনখিনি অকণমান চেঞ্জেছ অনা হৈছিলে
হু মে কমিট টেৰৰিজিম চি কেইদিনমান আগত আমি এইটো অলৰেডি ডিছকাছ কৰিছোঁ যে অকল কোনোবা এটা অৰ্গেনাইজেশ্যনৰ বিষয়ে কিতাপ বা কিবা নথিপত্ৰ পালেই যে জেইল টাৰ্ম হ'ব পানিছমেণ্ট হ'ব সেইটো কোৰ্টে বাধা দিছিলে কেইদিনমান আগত আমি সেইটো পঢ়িছিলোঁ Now, who may commit terrorism? Under the Act, the central government may designate an organization as a terrorist organization if it commits to or participates in acts of terrorism. Central government কোনোবা এটা অৰ্গেনাইজেশ্যন ডেজিগনেট কৰিব পাৰে এজ এ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন যদিহে সেই অৰ্গেনাইজেশ্যনটোৱে কিছুমান এক্ট অফ টেৰৰিজিম পাৰ্টিচিপেট কৰে প্ৰিপেয়াৰ্ছ ফৰ টেৰৰিজিম প্ৰমোটছ টেৰৰিজিম অৰ আদাৰৱাইজ ইনভলভ ইন টেৰৰিজিম ঠিক আছে বিল এডিশ্যনেলি এম্পাৱাৰ্ছ দ্য গভৰ্ণমেণ্ট to designate individual as terrorist on the same ground. So, terrorist organization আৰু personal terrorist হিচাপে same groundতে আপুনি declare কৰিব পাৰিব. Approval for seizure of property by NIA. Under the Act, an investigation officer is required to obtain the prior approval of Director General of Police to seize properties that may be connected with terrorism. Next to investigation by NIA. Under the Act, investigation of the cases may be conducted by officer of rank deputy superintendent. কোনটো ৰেংকৰ পৰা হয় সেইটো ইম্পৰ্টেণ্ট অ'কে ইনচাৰ্টন অফ চিডিউল অফ ট্ৰিটিছ নাও ইয়াৰ লগত কি হ'ল ৰিচেণ্টলি আপোনাৰ জাজমেণ্ট এটা আহিছিলে য'ত কোৱা হৈছিলে যে অকল কোনোবা এটা অৰ্গেনাইজেশ্যনৰ লগত আপোনাৰ নথিপত্ৰ পোৱাটোৱে আপোনাৰ টেৰৰিষ্ট এক্ট অফ টেৰৰিজিম হ'ব নোৱাৰে যদি তেওঁলোকে প্ৰিপেয়াৰ কৰিছে যদি আমাৰ হাতত কিছুমান থাকে এভিডেঞ্চ যাক আমি ক'ব পাৰোঁ যে তেখেতে প্ৰিপেয়াৰ কৰিছে টেৰৰিজিমৰ কাৰণে তেতিয়াহে আমি সেইটো তেখেতক টেৰৰিষ্ট বা সেই অৰ্গেনাইজেশ্যন টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বুলি ডিক্লেয়াৰ কৰিব পাৰিম ঠিক আছে নাও এই জাজমেণ্টটোৰ ওপৰত বেছ কৰি এইটো আৰ্টিকেল আহিছিলে ঠিক আছে আৰু এইটোৰ ওপৰত আৰু এইটো এলিমেণ্টৰ ওপৰত সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি আকৌ এটা প্লি এটা হিয়াৰ কৰিব ঠিক আছে নাও যিহেতু ফাইনেল আকৌ সেইটো অহা নাই সেইটো কাৰণে আমি নেক্সট কেইদিনমান আকৌ ৱেইট কৰিম দা হিন্দুত এইটো আৰ্টিকেল ব্যৱহাৰ কৰা হৈছিলে আৰু GS2 পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট ইজ ইণ্ডিয়া ছিক্স 1 trillion in climate finance to meet its target now recently Pansamrit আমি অলৰেডি লাষ্ট 3-4 ভিডিঅ' ডিছকাছ কৰিছোঁ COP26 UNFCCৰ যিকেইটা এম্বিচিয়াছ ক্লাইমেট ৰিলেটেড এনাউন্সমেণ্ট আমাৰ প্ৰাইম মিনিষ্টাৰে কৰিছিলে ঠিক আছে আৰু তাৰ ভিতৰত ইম্পৰ্টেণ্ট আমি কৈছিলোঁ যে নেট জিৰ' বাই 2070 নাও ক্লাইমেট ফাইনেন্সৰ ইছ্যুটো কি হয় পেৰিছ এগ্ৰিমেণ্টৰ সময়ৰ পৰাই যেতিয়া কোৱা হৈছিলে যে ডেভেলপ কাউণ্ট্ৰিজবোৰে এৰাউণ্ড $100 billion এনুৱেলি প্ৰভাইড কৰিব ডেভেলপিং কাউণ্ট্ৰিবোৰক টু এড্ৰেছ দ্য ক্লাইমেট ৰিলেটেড ইছ্যুজ ঠিক আছে নাও এই যিটো টাৰ্গেট দিছিলে এই টাৰ্গেট ইজ ইৰনেমাছ অ'কে য'ত OECDও অৰ্গেনাইজেশ্যন অফ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট তেওঁলোকে কৈছে যে ইয়াত কিছুমান ইৰনেমাছ ইছ্যু আছে কি হয় যদিও 100 বিলিয়ন কোৱা হৈছে ঠিক আছে ইয়াৰে মানে অনলি 20% around 20% ইজ গ্ৰেণ্ট এতিয়ালৈকে যিখিনি ডেভেলপ কাউণ্ট্ৰিবোৰ প্ৰভাইড কৰিছে তাৰে মাত্ৰ এৰাউণ্ড 20% গ্ৰেণ্ট বাকীখিনি কি হয় বাকীখিনি দে আৰ প্ৰভাইডিং এজ এ লোন মানে কি হয় অফক'ৰ্ছ জানে যে পিছলৈকে আকৌ উইথ ইণ্টাৰেষ্ট ঘূৰাই দিব লাগিব চ' আল্টিমেটলি কি হৈছে ডেভেলপিং কাউণ্ট্ৰিৰ ওপৰত বাৰ্ডেনটো লাহে লাহে বাঢ়ি গৈছে নাও এই যিখিনি ক্লাইমেটৰ আমাৰ টাৰ্গেট হয় সেইখিনি এচিভ কৰাৰ কাৰণে আমাক ফাণ্ডৰ বহুতখিনি দৰকাৰ হ'ব পেৰিছ ক্লাইমেট ডিলৰ আণ্ডাৰত NDC নেশ্যনেলি ডিটাৰমাইণ্ড কণ্ট্ৰিবিউশ্যন অ'কে যিবোৰ এভৰি কাউণ্ট্ৰিয়ে নিজৰ কিছুমান প্লেন বা কণ্ট্ৰিবিউশ্যন তাত ছাবমিট কৰিছিলে ঠিক আছে সেই ডেভেলপিং কাউণ্ট্ৰিবোৰক এই টাৰ্গেটখিনি এচিভ কৰিবৰ কাৰণে ফাইনেন্সৰ দৰকাৰ হ'ব আৰু এই ফাইনেন্সৰ যিটো ইৰনমাছ ষ্টেন্স যিটো আমি এইখন ডিছকাছ কৰিলোঁ 100 বিলিয়নৰ এৰাউণ্ড 20%হে গ্ৰেণ্ট হয় বাকীখিনি কি হয় বাকীখিনি লোন এমাউণ্ট হয় যিখিনি সময়ত আকৌ ঘূৰাই দিব লাগিব অ'কে চ' দিছ ইজ চাম অফ দ্য ইছ্যু আৰু দিয়াৰ ইজ এটা ডাটা মতে OECDৰ ডাটা অনুযায়ী 2016 পৰা 2018লৈকে 20% of the bilateral loans 76% of the loans are multilateral যিবোৰ নন কনষ্টিটিউচনেল নাছিলে ডেট মিনছ সেই লোন এমাউণ্টটো তেওঁলোকে ঘূৰাই দিব লাগিব চ' দিজ আৰ চাম অফ দ্য ইছ্যুজ চ' ইণ্ডিয়া ছিক্স 1 trillion in climate finance to meet its targets because
এইখিনি সময়ত আমাৰ টাৰ্গেটখিনি এচিভ কৰাৰ কাৰণে আমাক ভালেখিনি আপোনাৰ টকা পইচা দৰকাৰ হ'ব। টয়ছ ইন PLI স্কিম উইল মেক ছেক্টৰ কম্পিটিটিভ। দা হিন্দুত আহিছে GSTৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নাও এই বছৰ এপ্ৰিল মাহত আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এনাউন্স এটাৰ নামটো আছিলে টয়কনমি। নাও হোৱাট ইজ টয়কনমি? অ'কে, এনাউন্সমেণ্টটো কৰোঁতে আৱাৰ প্ৰাইম মিনিষ্টাৰ হাইলাইটেড দ্য ইম্পৰ্টেঞ্চ অফ টয়ছ এণ্ড গেম দুইটা ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়ান ইকনমি। আৰু এজ পাৰ ডাটা গ্ল'বেল টয় মাৰ্কেট ইজ এৰাউণ্ড কিমান হয়? টয় মাৰ্কেট গ্ল'বেল এৰাউণ্ড $100 billion হয়, অ'কে, য'ত ইণ্ডিয়া কণ্ট্ৰিবিউটছ অনলি $1.5 billion, ঠিক আছে। ৱেৰ ইণ্ডিয়া ইম্পৰ্টছ 80% অফ হিজ টয়ছ ফ্ৰম দ্য ফৰেইন কাউণ্ট্ৰিজ। চাওক, ডাটা ইজ ইম্পৰ্টেণ্ট। কিমান হয় টয় ইকনমিটো ৱৰ্ল্ডৰ? এৰাউণ্ড 100 billion। ইণ্ডিয়াৰ তাত শ্বেয়াৰ কিমান? অনলি 1.5 billion। আৰু ইণ্ডিয়া টয়ছ কিমান আছে? আমাৰ এক্সপৰ্ট নহয়, আমাৰ ইম্পৰ্টে হয়। এৰাউণ্ড 80% অফ দ্য টয়ছ যিবোৰ ইণ্ডিয়াত ইউজ ষ্টাফ হয় সেইখিনি আমাৰ ইম্পৰ্ট কৰা হয়, অ'কে। তো toy sector can be a force multiplier of the socio-economic development of Tier 2 and Tier 3 cities. Okay, for every 100 million generated in revenue, the toy industry has the potential to create 100,000 downstream jobs. মানে কি হয়, এই যিখিনি আপোনাৰ ভলিউমত বাঢ়িব লগালগ আপোনাৰ ইকনমিক ইম্পেক্ট পৰিবই, আপোনাৰ জব প্ৰস্পেক্টটো লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিব। সেইটো কাৰণে PLI স্কিম এগেইন performance lead incentive scheme, okay. তো PLI স্কিমৰ আণ্ডাৰত প্ৰডাকশ্যন লিংক ইনচেণ্টিভ স্কিম, PLI স্কিমৰ আণ্ডাৰত আপোনাৰ টয়জ চেক্টৰ উইল বিকাম কম্পিটিটিভ। বিকজ ইয়াততো আমাৰ ফিউচাৰত ইয়াতে গ্ৰ'থ হ'ব লগা আছেই। এই চেক্টৰটোত ইণ্ডিয়াৰ কণ্ট্ৰিবিউশ্যন বহুত কম, সেইকাৰণে গ্ৰ'থৰ প্ৰবেবিলিটি বহুতখিনি হাই হয়, ৰাইট। তো টয় ইকনমি ইজ ইম্পৰ্টেণ্ট, data is important, 100 billion market, India share 1.5 billion, India 80% of the toys import কৰে। লগতে যদি আমি PLI স্কিম আণ্ডাৰত এই ক্ষেত্ৰত ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ, আমাৰ ইকনমিৰ লগতে জব ছেক্টৰটো ডেট ইজ এমপ্লয়মেণ্ট জেনেৰেশ্যন বহুতখিনি ভাল হ'ব। নেক্সট, মিটিগেটিং হাংগাৰ ডিউৰিং এ পেণ্ডেমিক। তো ৰিচেণ্টলি কি হ'ল, Pradhan Mantri Garib Kalyan Anna Yojana, okay. So it used to provide free food grains to ration card holders, okay, as a part of COVID-19 reliefs, okay, যিটো এই মাহত শেষ হ'ল, okay. নাও আমি আগতে গম পাব লাগিব যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা কি হয়। এইটো হ'ল এটা ফিনান্স মিনিষ্ট্ৰীৰ এটা স্কিম, অ'কে, ইম্পৰ্টেণ্ট ফৰ GS1 আৰু অহা বছৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা ফাইনেন্স মিনিষ্ট্ৰী অফ ফাইনেন্সৰ এটা স্কিম হয়, অ'কে। ইট ৱাজ ইনিচিয়েলি এইটো আপোনাৰ লঞ্চ কৰা হৈছিলে 3 মাহৰ কাৰণে। সেইটো হ'ল এপ্ৰিল, মে' এণ্ড জুন 2020, এই 3 মাহৰ কাৰণে লঞ্চ কৰা হৈছিলে, য'ত 80 crore ৰেচন কাৰ্ড হোল্ডাৰ্ছক কভাৰ কৰাৰ কথা আছিলে। 80 crore ৰেচন কাৰ্ড হোল্ডাৰ্ছ, অ'কে। তো লেটাৰ ইন এপ্ৰিল 2021 গভৰ্ণমেণ্টে এনাউন্স কৰিলে যে ইয়াৰ আগতে এই 3 মাহৰ পিছত আপ টু নৱেম্বৰলৈকে এইটো এক্সটেণ্ড কৰা হ'ল, ঠিক আছে। দেন এগেইন দিছ ইয়াৰ এপ্ৰিল 2021 গভৰ্ণমেণ্টে আকৌ এই পলিচিটো ৰিষ্টাৰ্ট কৰিলে, অ'কে। এই স্কিমটো আণ্ডাৰত কি দিয়া হয়? এই স্কিমটোৰ আণ্ডাৰত দিয়া হয় প্ৰভাইডিং ইচ পাৰ্চন যাক নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত কভাৰ কৰা আছে, দে উইল গেট এডিশ্যনেল 5 kg of rice or wheat, okay, in addition to 5 kg subsidized food grain already provided through the public distribution system, okay. তো গভৰ্ণমেণ্টে এতিয়া কিহৰ কাৰণে ষ্টপ কৰিলে? বিকজ গভৰ্ণমেণ্টৰ মতে আমাৰ ইকনমি এতিয়া লাহে লাহে ৰিভাইভ হ'বলৈ আৰম্ভ কৰিছে। তো সেইটো কাৰণে আপোনাৰ যিহেতু ইকনমি ৰিভাইভ হ'বলৈ আৰম্ভ কৰিছে, তো এই স্কিমটোৰ এতিয়া আৰু বেছি প্ৰয়োজন নাই, ঠিক আছে। নাও we're all economically backward people covered under the scheme নহয়, এই স্কিমটো আছিলে অনলি ফৰ দোজ ফেমিলিজ হু হেল্ড দ্য ৰেচন কাৰ্ডছ, অ'কে।
What are the arguments for and against extension of the Pradhanmantri Garib Kalyan Yojana? ইয়াতে কোৱা হৈছে যে কি ইকনমি এতিয়াও ৰিভাইভ হৈয়ে আছে অ'কে এণ্ড ইট ইজ ওৱান অফ দ্য এক্সেপশ্যনেল কেছেছ চ' সেইটো কাৰণে বন্ধ কৰাটো সঠিক হোৱা নাই এইটো কিছুদিন আকৌ চলিব লাগিছিলে অ'কে তো এইটোৰ ওপৰত এই স্কিমটোৰ ওপৰত আমাৰ আগলৈকে নিউজ আকৌ আহিব আমি ইন ডিটেইলছ এনালাইচিছ কৰিম এতিয়াও যিহেতু ফাইনেল কিছু আহিবলৈ বাকী আছে ডাটাখিনি আহিবলৈ বাকী আছে এইটো কাৰণে নেক্সট ছেশ্যনত আমি ইয়াৰ কমপ্লিট ডাটাখিনি ইনক্লুড কৰি আকৌ এটা ভিডিঅ' বনাম অ'কে ইট ইজ ইম্পৰ্টেণ্ট ফৰ GS1 পাৰ্চপেক্টিভ যে এই স্কিমটো কি হয় কোন মিনিষ্ট্ৰী আণ্ডাৰত কোনখিনি মানুহে ইয়াতে ৰেচনখিনি লাভ কৰিব আৰু এতিয়া যিহেতু এইটো বন্ধ কৰি দিছে সেইটো সঠিক হৈছেনে নাই নেক্সট টু গভৰ্ণমেণ্ট টু মুভ টু কণ্টেইন ইম্পৰ্ট অফ ল' কোৱালিটি টি ন কি হৈ আছে যেতিয়া ল' কোৱালিটি টিখিনি ইম্পৰ্ট কৰি আপোনাৰ অসমৰ হওক ভাৰতৰ ভাল চাহৰ লগত আপোনাৰ মিক্স আপ কৰা হয় আৰু সেইখিনি মাৰ্কেটত কি হয় বেছি প্ৰফিটত বহুতেই বিক্ৰী কৰি থাকে ঠিক আছে সেইটো কাৰণে ভাৰত চৰকাৰে সেইকাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে মানে এইটো এটা ভাল ষ্টেপ লৈছে যে ভাৰতীয় চাহৰ সৈতে মিহলাব নোৱাৰিব আমদানি কৰা সস্তীয়া চাহ ডেট মিনছ ল' কোৱালিটি মিক্স আপ কৰিব নোৱাৰিব অ'কে গোটেইবোৰ ইম্পৰ্টাৰ কোৱা হৈছে যে অৰিজিনৰ যিটো অৰিজিন হয় ক'ৰ পৰা ইম্পৰ্ট কৰিছে সেইখিনি বস্তু তেওঁলোকে আপোনাৰ লিখিতভাৱে দিব লাগিব অ'কে আৰু 4 circulars have been issued by Tea Board in this regard under the Tea Marketing Control Order 2003, Tea Export Control Order 2005 for the protection of Darjeeling GI. Okay. Next is Arakhi Poribortan Hobone. So policing is civil service eta important ongo. Okay. Recent initiative for transformation of police কিছুমান লোৱা হৈছে আমি অলৰেডি আগতেও ডিছকাছ কৰিছোঁ মৈত্ৰী আঁচনি বিল্ডিং এণ্ড ৰিভেম্পিং 340 পুলিচ ষ্টেচনছ বীৰাংগনা ওমেন পুলিচৰ হিচাপত নিউ এমপ্লয়মেণ্ট অফ 23,000 চিভিল পুলিচ এণ্ড 12,000 পুলিচ কমাণ্ডোজ ইন দ্য হাই লেভেল মিটিং ফৰ্মেশ্যন অফ 10 নিউ কমাণ্ডো বেটেলিয়নছ আৰু 2,000 নিউ SIs টু বি এমপ্লয়ড অ'কে নাও এইটো ক্ষেত্ৰত আমাৰ পুলিচিংটো ইম্পৰ্টেণ্ট এতিয়া আমাৰ পপুলেশ্যন বঢ়াৰ লগালগ ডিজিটেলাইজত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ছ'চিয়েল ইছ্যুক লৈও আপোনাৰ লাহে লাহে পুলিচৰ সেইটো বহুত বেছি বাঢ়ি গৈছে তো ইয়াৰ লগতে আমি অলৰেডি আগত ডিছকাছ কৰিছোঁ চাংকাকতি পুলিচ ৰিফৰ্ম কমিটিৰ যিখিনি ৰেকমেণ্ডেশ্যন আছে সেই পাৰ্টটো ইম্পৰ্টেণ্ট হয় আমি ইয়াৰ আগতে চাংকাকতি কমিটিখন অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ লগত যিখিনি বৰ্ডাৰৰ কাৰণে বাউণ্ডেৰীৰ কাৰণে স্কিমছ থাকে তাৰ ওপৰত ডিছকাছ কৰিছিলোঁ ঠিক আছে তো এইখিনি আছিলে 12 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টোত শেষলৈকে থকাৰ কাৰণে